এইযোৰ মোৰ পাটৰ কাপোৰ আছিলে বহুত বছৰ হ'ল। জানে নহয় আজিকালি পাটৰ কাপোৰবোৰ কেনেকৈ ভাজে ভাজে ছিঙি যায়। এয়া দেখিছেনে কেনেদৰে ছিঙি গৈছে। সেয়ে মই ভাবিছোঁ এই কাপোৰযোৰক এটা নতুন ৰূপ দিম। মানে পিন্ধিব পৰা নাই নে পৰি আছে। ভাবিছোঁ এইযোৰ কাপোৰত এইটো কালাৰত কেনেকুৱা লাগিব নাজানো। এইটো কালাৰ আনিছোঁ মই। এইটো কালাৰত এই কাপোৰযোৰ বনাম বুলি ভাবিছোঁ। প্ৰতিটো খুলি বাকী কেনেকুৱা ডিজাইন কৰিব পাৰোঁ চাই লওঁ। মানে বনোৱাতে যেনেকুৱা আইডিয়া সেনেকৈ বনাই কিনে ফাইনেল ৰূপটো আপোনালোকক দেখুৱাম। যদি আপোনালোকৰো এনেকুৱা মানে কি বেয়া হোৱা পাটৰ কাপোৰ আছে, তেতিয়াহ'লে যদি ভাল লাগে তেতিয়াহ'লে বনাব পাৰে মোৰ তাত। মই এইযোৰ বনাই কিনে আপোনালোকক দেখুৱাম কেনেকুৱা হয় জনাব। গোটেই ছিঙি গৈছে কাপোৰযোৰ, এনেই কৰি আছে দেখিছেনে কেনেকুৱা হৈছে। এই ছাইডবিলাক গুণাবিলাকত এয়া ছিঙি গৈছে। ৰেডি কৰাৰ পিছত দেখুৱাই দিম। যদি আপোনালোকৰো ভাল লাগে তেতিয়াহ'লে বনাব পাৰে। এইযোৰ মোৰ পাটৰ কাপোৰ আছিলে বহুত বছৰ হ'ল। জানে নহয় আজিকালি পাটৰ কাপোৰবোৰ কেনেকৈ ভাজে ভাজে ছিঙি যায়। এয়া দেখিছেনে কেনেদৰে ছিঙি গৈছে। সেয়ে মই ভাবিছোঁ এই কাপোৰযোৰক এটা নতুন ৰূপ দিম। মানে পিন্ধিব পৰা নাই নে পৰি আছে। ভাবিছোঁ এইযোৰ কাপোৰত এইটো কালাৰত কেনেকুৱা লাগিব নাজানো। এইটো কালাৰ আনিছোঁ মই। এইটো কালাৰত এই কাপোৰযোৰ বনাম বুলি ভাবিছোঁ। প্ৰতিটো খুলি বাকী কেনেকুৱা ডিজাইন কৰিব পাৰোঁ চাই লওঁ। মানে বনোৱাতে যেনেকুৱা আইডিয়া সেনেকৈ বনাই কিনে ফাইনেল ৰূপটো আপোনালোকক দেখুৱাম। যদি আপোনালোকৰো এনেকুৱা মানে কি বেয়া হোৱা পাটৰ কাপোৰ আছে, তেতিয়াহ'লে যদি ভাল লাগে তেতিয়াহ'লে বনাব পাৰে মোৰ তাত। মই এইযোৰ বনাই কিনে আপোনালোকক দেখুৱাম কেনেকুৱা হয় জনাব। গোটেই ছিঙি গৈছে কাপোৰযোৰ, এনেই কৰি আছে দেখিছেনে কেনেকুৱা হৈছে। এই ছাইডবিলাক গুণাবিলাকত এয়া ছিঙি গৈছে। ৰেডি কৰাৰ পিছত দেখুৱাই দিম। যদি আপোনালোকৰো ভাল লাগে তেতিয়াহ'লে বনাব পাৰে।